নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 11 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ কিয়নো পুনৰ হিন্ডেনবাৰ্গত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য বিজেপি চৰকাৰ আদানী আম্বানীক লৈ ভয়ংকৰ বিস্ফোৰক তথ্য প্ৰকাশ পাইছে হিন্ডেনবাৰ্গৰ ৰিপৰ্টত প্ৰকাশ বিস্ফোৰক তথ্য আদানীৰ অফশ্বৰ কোম্পানীত অংশীদাৰিত্ব আছে সেবিৰ চেয়াৰপাৰ্চনৰ হিন্ডেনবাৰ্গৰ 18 মাহৰ আগৰ প্ৰতিবেদনে সৃষ্টি কৰিছিল চাঞ্চল্যৰ ভাৰতত আদানীৰ কোম্পানীত ধাৰাবাহিকভাৱে সন্দেহজনক বিনিয়োগৰ অভিযোগ উত্থাপিত হৈ আহিছে কিন্তু এই ক্ষেত্ৰত সেবিৰ তদন্তৰ ভূমিকা অতি দুৰ্বল এতিয়া যদি হিন্ডেনবাৰ্গৰ অভিযোগ সত্য প্ৰমাণিত হয় তেন্তে আপুনি বুজি পাব যে আদানীৰ বিৰুদ্ধে কিয় হোৱা নাই যুক্তিপূৰ্ণ তদন্ত গৌতম আদানীৰ উত্থানৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত থকা বুলি সঘনাই অভিযোগ উত্থাপন হয় হিন্ডেনবাৰ্গৰ পূৰ্বৰ প্ৰতিবেদন প্ৰকাশৰ পাছতে খহিছিল আদানীৰ সাম্ৰাজ্য এই প্ৰতিবেদনৰ পাছত শেয়াৰ মাৰ্কেটত আদানী গ্ৰুপৰ কি পৰিণতি হয় সেয়া হ'ব লক্ষণীয় দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ তেওঁলোক এই দেশৰ মানুহ নহয় নেকি বাংলাদেশত শান্তি ঘূৰাই আনিবলৈ মুকলি আহ্বান মহম্মদ ইউনুছৰ নতুন অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পিছতেই বাংলাদেশত শান্তি উভতাই অনাৰ চেষ্টা নতুন চৰকাৰৰ তেওঁলোক এই দেশৰ মানুহ নহয় নেকি আপোনালোকে দেশখন বচালে কেইটামান পৰিয়ালক বচাব নোৱাৰিবনে শপত গ্ৰহণ কৰি প্ৰতিবাদকাৰী জনতালৈ মহম্মদ ইউনুছৰ জৰুৰী বাৰ্তা বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনক গৰিহণা নতুন চৰকাৰৰ বাংলাদেশত শান্তি ঘূৰাই আনিবলৈ মুকলি আহ্বান মহম্মদ ইউনুছৰ বাংলাদেশত নতুন অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পিছতেই শান্তি উভতাই অনাৰ চেষ্টা কৰিছে মহম্মদ ইউনুছে দিবলৈছো আন এটা ব্ৰেকিং নিউজ আজিৰ দিনটোতো বাংলাদেশী লোকে ভাৰতত প্ৰৱেশ কৰাৰ আপ্ৰাণ চেষ্টা চলাইছিল আজি পুনৰ বাংলাদেশী অসমলৈ অহাৰ প্ৰয়াস বাংলাদেশত অগ্নিগৰ্ভ পৰিৱেশৰ মাজতেই অসমলৈ অহাৰ প্ৰয়াস বাংলাদেশীৰ সীমান্তৰে ভাৰতত প্ৰৱেশ বাংলাদেশীৰ এইবাৰ লক্ষ্ণৌত গ্ৰেপ্তাৰ বাংলাদেশী লোকক জেৰা অব্যাহত ৰাখিছে গ্ৰেপ্তাৰ কৰা লোকক পশ্চিমবংগৰ ভুৱা নথিপত্ৰ লৈ লক্ষ্ণৌত বাখৰ পাতি আছিল বাংলাদেশীটোৱে লক্ষ্ণৌৰ পৰা বেংককলৈ যোৱাৰ পৰিকল্পনা আছিল বাংলাদেশী চিমুলৰ সম্প্ৰতি লক্ষ্ণৌ আৰক্ষীৰ জিম্মাত বাংলাদেশীটোক ৰখা হৈছে বুলি জানিব পৰা গৈছে বাংলাদেশত অগ্নিগৰ্ভ পৰিৱেশৰ মাজতেই ভাৰতলৈ সোঁত বৈছে বাংলাদেশী লোকৰ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হিন্দুৰ ওপৰত অত্যাচাৰ নচলিব ৰাজপথলৈ ওলাই আহিছে শ লোক হিন্দু লোকৰ ওপৰত কেতিয়াও অত্যাচাৰ সহ্য কৰা নহ'ব বাংলাদেশৰ পৰিস্থিতিক লৈ ওলাই আহিছে শ লোক কৰিছে প্ৰতিবাদ হিন্দুৰ ওপৰত কোনো কাৰণতে চলিবলৈ দিয়া নহ'ব অত্যাচাৰ বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰ উৎপীড়নক লৈ উত্তাল প্ৰতিবাদ আমেৰিকাত বিশ্ব হিন্দু পৰিষদৰ লগতে ৰাজপথত গৰজি উঠিছে শ লোক শ হিন্দু লোকৰ প্ৰতিবাদত উত্তাল হোৱাইট হাউচৰ সন্মুখ বাংলাদেশত হিন্দুক নিৰাপত্তা দিয়াৰ দাবী একাংশ প্ৰতিবাদকাৰীৰ বাংলাদেশৰ পৰিস্থিতিক লৈ আমেৰিকাৰ ৰাজপথত এইবাৰ শ লোক প্ৰতিবাদ কৰা দেখা পোৱা গৈছে হিন্দুৰ ওপৰত অত্যাচাৰ কেতিয়াও সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী জনতাই পৰৱৰ্তী খবৰ স্বৈৰাচাৰীৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজিব লাগিব বিৰোধীয়ে ঐক্যবদ্ধ হৈ হুংকাৰ দিলে 24 ঘণ্টাৰ ভিতৰত জেলৰ পৰা ওলাব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বিৰোধী ঐক্যবদ্ধ হোৱাৰ প্ৰমাণ নিৰ্বাচনৰ ফলাফল কাৰাগাৰৰ পৰা ওলাই বিৰোধী ঐক্যৰ কথা ক'লে মনীষ চিচুডিয়াই প্ৰায় 18 মাহ ধৰি কাৰাবন্দী আছিল মনীষ চিচুডিয়াই আৰু মুকলি আকাশৰ তললৈ আহি সকলো বিৰোধী দলক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনালে মনীষ চিচুডিয়াই তেওঁ ক'লে যদি সকলো বিৰোধী একত্ৰিত হৈ যায় ঐক্যবদ্ধ হৈ যায় তেন্তে 24 ঘণ্টাৰ ভিতৰতেই মুকলি আকাশৰ তললৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
বিৰোধী যি দল আছে ইণ্ডিয়া এলায়েন্সৰ যিসমূহ দল আছে সেই আটাইকেইখন দলক একত্ৰিত হোৱাৰ আহ্বান জনাইছে মনীষ চিচোদিয়াই যদি একত্ৰিত হয় তেন্তে 24 ঘণ্টাৰ ভিতৰতেই মুকলি আকাশৰ তললৈ আহিব অৰবিন্দ কেজৰিৱাল মন্তব্য মনীষ চিচোদিয়াৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ লখিমপুৰৰ হাছিনা বেগমৰ বাবেই হেৰাই গৈছিল নেকি জোনমণি ৰাভা ডিজিপি জিপি সিঙৰ ডাঙৰ মন্তব্য হাছিনা বেগমৰ বাবেই নাইকিয়া হৈ গৈছিল নেকি জোনমণি ৰাভা পুনৰ যিহেতু আজি হাছিনা বেগমৰ বাসগৃহত তালাচী চলাইছিল অসম আৰক্ষী আৰু তাৰ পিছতেই এই মন্তব্য আগবঢ়াইছে ডিজিপি জিপি সিঙে লখিমপুৰৰ হাছিনা বেগম সন্দৰ্ভত জিপি সিঙৰ ডাঙৰ মন্তব্য হাছিনা বেগম সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰিছে বহু তথ্য হাছিনাৰ দৰে বহু মহিলাই আৰক্ষী বিষয়াক প্ৰলোভনেৰে বিপদত পেলাইছে হাছিনাৰ দৰে মহিলাৰ প্ৰলোভন আৰু ভাবুকিৰ বলি হয় বহু আৰক্ষী বিষয়া হাছিনাৰ দৰে মানুহে মিডিয়াৰ স্পেচ লৈ প্ৰপগাণ্ডাৰ সৃষ্টি কৰে হাছিনাৰ দৰে মহিলাই কলুষিত কৰে সমাজ ব্যৱস্থা এনে মহিলাৰ প্ৰলোভনত আমি এগৰাকী আৰক্ষী বিষয়া হেৰুৱালো বুলি মন্তব্য জিপি সিঙৰ লখিমপুৰৰ হাছিনা বেগম সন্দৰ্ভত এইদৰে মন্তব্য কৰে জিপি সিঙে দিবলৈ আন এটা ব্ৰেকিং নিউজ ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ বাসগৃহত ভয়ংকৰ বোমা বিস্ফোৰণ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতাৰ ঘৰত বোমা বিস্ফোৰণৰ ঘটনা বিস্ফোৰণত নিহত বিজেপি নেতাগৰাকীৰ পত্নী কদম্পি প্ৰাণ ৰক্ষাৰ প্ৰাক্তন বিধায়ক গৰাকী আৰু 2 কন্যাৰ মণিপুৰৰ প্ৰাক্তন বিজেপি বিধায়ক য়ামথং হাউকিপৰ বাসগৃহত ভয়ংকৰ ঘটনা মণিপুৰৰ কাংপকনি জিলাত এই বিস্ফোৰণৰ ঘটনা কুকি উগ্ৰপন্থীয়ে এই বিস্ফোৰণ সংঘটিত কৰাৰ অভিযোগ মণিপুৰত পুনৰ এই ভয়ংকৰ ঘটনাৰ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতাৰ ঘৰত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় বিস্ফোৰণত নিহত বিজেপি নেতাগৰাকীৰ পত্নী মণিপুৰত এই ঘটনা সংঘটিত হৈছে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বাংলাদেশীৰ নিৰ্যাতিত হিন্দুক লৈ ফেচবুকত পোষ্ট শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ শিৱসাগৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ফেচবুকত এইদৰে লিখে বাংলাদেশত হিন্দুসকলৰ ওপৰত নিৰ্যাতন বন্ধ কৰিবলৈ আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে কূটনৈতিক ব্যৱস্থা লওক কিন্তু কোনো পধ্যেই অসমলৈ হিন্দু অথবা মুছলমান অনুপ্ৰৱেশকাৰীক স্বাগতম মানি লোৱা নহ'ব বুলি পোষ্ট শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ দিবলৈ পৰৱৰ্তী খবৰ সকলোতকৈ ভয়াৱহ জেহাদ হ'ল লুণ্ঠন জেহাদ আৰু মাটি জেহাদ অসমক ভাল পোৱা কোনো মানুহে নিজৰ মাটি আৰু মানুহক এইদৰে লুণ্ঠন কৰিব নোৱাৰে ফ্লাড জেহাদৰ বিতৰ্কৰ মাজতে অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাৰ ফেচবুক পোষ্ট হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ 2023 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছিল শিলহাকুত বেদখলৰ বাবে মহানগৰীত বানপানী হৈছে যদি বানমুক্ত মহানগৰ লাগে তেনেহ'লে শিলহাকুত উচ্ছেদ চলাবই লাগিব এই মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2023 চনত গুৱাহাটী কৃত্ৰিম বানক লৈ আৰু ঠিক এবছৰ পিছতেই অৰ্থাৎ 2024 বৰ্ষত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এনেধৰণৰ গুৱাহাটীৰ মহানগৰীৰ কৃত্ৰিম বানপানীক লৈ মেঘালয়ৰ USTMৰ বাবে গুৱাহাটী মহানগৰীত বানপানী হৈছে বুলি 2024ত অৰ্থাৎ যোৱা দুদিন আগত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া প্ৰশ্ন উত্থাপন হয় যদি USTMৰ বাবে গুৱাহাটী মহানগৰীত বানপানী হৈছে তেনেহ'লে 2023 চনত শিলহাকুত কিয় উচ্ছেদ চলাইছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই উত্তৰ এতিয়া বিচাৰিছে অসমৰ ৰাইজে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ABMCৰ হুংকাৰ BTC পৰিষদীয় নিৰ্বাচনত ৰাজনীতি কৰিব উলট পালট BTCৰ পৰিষদীয় নিৰ্বাচন উলট পালট কৰাৰ হুংকাৰ ABMCৰ দাবী পূৰণ নকৰিলে প্ৰত্যক্ষ ৰাজনৈতিক ভূমিকা গ্ৰহণৰ হুংকাৰ ABMCৰ দাবী BTCত ভূমি জৰীপ ভূমিপট্টা প্ৰদান ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা গোষ্ঠীগত সংঘৰ্ষৰ বলি হোৱা পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়া টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদান কৰাই প্ৰধান লক্ষ্য ABMCৰ 25 ছেপ্টেম্বৰত ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ ওলোৱা হ'ব বিশাল পদযাত্ৰা
ABMCৰ সভাপতি টাইছন হুছেইনৰ এই হুংকাৰ। দিবলৈছো পৰৱৰ্তী খবৰ, বিদ্যুৎ বিল স্মাৰ্ট মিটাৰক লৈ আপোনাৰ অভিযোগ আছে নেকি? শীঘ্ৰেই জনাওক APDCLক, কিয়নো দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে APDCLে। যদি আপোনাৰ অভিযোগ আছে তেন্তে শীঘ্ৰেই এই নম্বৰকেইটাক অভিযোগ দিয়ক। ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। বিদ্যুৎ বিলক লৈ কোনো সমস্যা আছে নেকি আপোনাৰ? যদি আছে তেন্তে দিয়ক অভিযোগ। স্মাৰ্ট মিটাৰক লৈ আছে নেকি কোনো ধৰণৰ অভিযোগ আপোনাৰ? স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল বৃদ্ধি পালে শীঘ্ৰেই জনাওক APDCLক, লগে লগে ল'ব ব্যৱস্থা। বিদ্যুৎ বিল আৰু স্মাৰ্ট মিটাৰৰ যিকোনো বিষয়ক লৈ দিব পাৰিব অভিযোগ। আপোনাৰ সমস্যা সমাধানৰ বাবে APDCLে মুকলি কৰিছে হেল্পলাইন নম্বৰ। বিসংগতিপূৰ্ণ যিকোনো স্মাৰ্ট মিটাৰ তাৎক্ষণিক সলনি কৰিব APDCLে। APDCLক প্ৰশ্ন কৰিব পাৰিব আপুনি, দিব পাৰিব আপোনাৰ কমপ্লেইন। আপোনাৰ প্ৰশ্ন পঞ্জীয়ন কৰি সমাধান কৰিব APDCLে। শীঘ্ৰেই ফোন কৰি সমাধান লওক। হেল্পলাইন নম্বৰ 1912। গ্ৰাহকৰ সমস্যা সমাধানৰ বাবে APDCLে মুকলি কৰিছে হোৱাটছআপ নম্বৰো। আপোনাৰ সমস্যা আৰু অভিযোগ জনাওক হোৱাটছআপ নম্বৰত, লগে লগে হ'ব সমস্যা সমাধান।